পুনৰ বিতৰ্কত টাই আহোম ছাত্ৰ সন্থাৰ নেতা। অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ। আটাছুৰ উপসভাপতি মনোজ গগৈৰ বিৰুদ্ধে এই অভিযোগ। বসন্ত গগৈপন্থী আটাছু নেতাজনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি। দুলীয়াজানৰ 2 যুৱকৰ লিখিত অভিযোগ সংগঠনটোৰ নেতৃত্বলৈ। অইল ইণ্ডিয়াত চাকৰি দিয়াৰ নামত যুৱক দুজনৰ পৰা ল'লে 4 লাখ টকা। নিজকে সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি কৈ ধন সংগ্ৰহৰ অভিযোগ। দুলীয়াজানৰ 2 যুৱক ৰাকেশ সন্দিকৈ, ভূপেন সন্দিকৈৰ অভিযোগ আটাছু। মই ৰাকেশ সন্দিকৈ দুলীয়াজানৰ বাসিন্দা। ধেমাজি ডিষ্ট্ৰিক্টৰ মনোজ গগৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, তেখেতে অল ইণ্ডিয়াত চাকৰি দিম বুলি মোৰ পৰা 2 লাখ টকা আৰু শ্ৰী ভূপেন সন্দিকৈৰ পৰা 2 লাখ টকা লৈ সৰ্বমুঠ 4 লাখ টকা লৈ তেখেতে অল ইণ্ডিয়া চাকৰি দিম বুলি প্ৰলোভন দেখাই আমাৰ পৰা পইচাখিনি বেংকৰ থ্ৰুৱেদি তেখেতে ল'লে। আৰু তেনে ক্ষেত্ৰত আৰু এটা কথা ক'বলৈ গ'লে তেখেতে নিজকে কয় যে মই আমাৰ সৰ্বানন্দ সোণোৱাল এক্স-চিএমৰ ঘনিষ্ঠ বুলি কৈ তেখেতে আমাক চাকৰি দিম বুলি মুঠতে 4 লাখ টকা লৈ তেখেতে আজি লোৱা 10 মাহ হৈ গ'ল, 10 মাহ 11 মাহ হৈ গ'ল, তেখেতে আমাক আজিলৈকে পইচাখিনি ঘূৰাই দিয়া নাই। মনোজ গগৈ, ধেমাজি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি। তেখেতে আমাৰ পৰা 4 লাখ টকা লোৱা হৈছিলে অইলত চাকৰি দিম বুলি। আৰু তেখেতে কয় যে মোৰ এক্স-চিএম সৰ্বানন্দ সোণোৱাল আৰু অইল CMDৰ মাজত ভাল। আৰু তেখেতে পইচাটো চাকৰি দিব নোৱাৰা অৱস্থাত আমাক এতিয়া পইচাটো ঘূৰাই লাগে। আৰু তেখেতে সদায় তাৰিখৰ ওপৰত তাৰিখ দিয়ে আৰু সেইমতে তেখেতে ঘূৰাই দিব নোৱাৰে।